Good morning, সকলোলৈকে আজি নতুন ব্লগ এটা আপোনালোকলৈ আগবঢ়াইছো উঠাও আজি অকমান দেৰি হ'ল এইহে এতিয়া পাকঘৰতে আছে এইফালে আপোনাৰ আলু চব্জি বনাই আছো ৰুটিৰ লগত খাবৰ কাৰণে এইফালে আটা লাডু কেইটামান মুঠি ললো আলু লগত দিবৰ কাৰণে বিলাহী কেইটামান ধুই থৈছো আলুখিনিৰ লগত বিলাহী কেইটা কুটি দিলো আৰু এইদৰে আলু ভাজি ৰুটিৰ লগত খাই বহুত বেছি তাৰ পিছতে মই ৰুটি বনাবলৈ ৰেডি কৰি ললো আৰু আমাৰ এইফালে কণমানি আহি একেবাৰে আটা লাডু সদায় মানে লাগিবই তাক জানেনে সদায় মানে এটা নিবহি আটা লাডু আৰু মই ৰুটি কেইখনো বেলি ললো আজি উঠাও দেৰি হ'ল অলপ সেইকাৰণে জলদি কৰি লৈছো কামবিলাক আৰু এইফালে কণী এটাও দি ললো আলু ভাজিখিনিত একেবাৰে শেষত আজিৰ ভিডিওটোত দিনটোত কি কৰিলো দেখাবলৈ চেষ্টা কৰিম আপোনালোকক ভিডিওটো শেষলৈকে চাই থাকিব দেই ৰুটি বনাই ৰেডি হৈ গ'ল এতিয়া মই নিজৰ কামখিনি কৰিলোঁ আৰু আজি ভাবিছোঁ মাৰ ঘৰলৈ যাম বুলি সেয়েহে সকলো কামখিনি সোনকালে কৰি লওঁ আৰু দেখাইছোঁ আপোনালোক কি আৰু এইফালে মই বিছনাপত্ৰ ঠিকেই কৰা নাই আজি শুই উঠি ডাইৰেক্ট গা পা ধুই কেনে পাকঘৰতে লাগিলোগৈ আৰু বাকী কামবিলাক কৰি লৈছোঁ আৰু অলপকৈ বিছনাপত্ৰ উঠোৱাই নাছিলোঁ আৰু ৰুটি খাই কেনেহে আৰু মই বেডৰুমবিলাক চাফা কৰিছোঁ আৰু ঘৰ সাৰি মেলি লৈ একেবাৰে মুচি ল'লোঁ বহুত দিনৰ পাছত মাৰ ঘৰলৈ যাম বুলি মনটো বহুত এক্সাইটেড হৈ আছে একেবাৰে 4 মাহৰ মূৰত ওলাবলৈ লৈছোঁ আৰু কণমানি জন্ম হোৱাৰ পৰা মই ক'তো ওলোৱাই নাই তেনেকৈ সেইকাৰণে মানে বহুত দিনৰ পাছত যাম বুলি কৈ আছিলোঁ কিন্তু বৰষুণো বতৰ যাবহে পৰা নাই আজি যিহেতু ৰ'দটো ওলাইছে সেইকাৰণে ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু আপোনালোককো দেখুৱাই যাম কি কৰিলোঁ সময় যদি ভিডিঅ' কৰিবলৈ সময় পাওঁ আৰু এইফালে নৰসিংহৰ পাত ইমান ধুনীয়াকৈ ওলাই আছে আমাৰ ঘৰৰ বাৰীৰ পাছফালে মই সেয়া কেইখিলামান ঘৰলৈ নিবলৈ ছিঙি ল'লোঁ যিহেতু আমাৰ ঘৰত নৰসিংহ পাত নাই আৰু এইফালে কাপোৰ কানিও জাপি লৈছোঁ গোটেইখিনি সামৰি লৈছোঁ আৰু জলদি কামবিলাক কৰিছোঁ কিন্তু জলদি কৰিবই নোৱাৰোঁ যিহেতু ডাঙৰটো ইমান উৎপাত কৰে এই চাফা কৰোঁ এই লেতেৰা কৰে তেনেকুৱা আৰু আৰু এইফালে আমি ঘৰলৈ আহিলোৱে আৰু বেছি কিলোমিটাৰ নহয় বালিজানৰ পৰা লক্ষীপথাৰলৈকে 7 কিলোমিটাৰ মানে হ'ব আৰু এইফালে কণমানি আৰু আমাৰ দাদা এজন আহিছে আৰু লগত মানুহজনো আহিছে আগফালে বহিছে তেওঁলোক এইফালে আমাৰ লক্ষীপথাৰ ৰাস্তা আৰু বতৰটো পিছবেলালৈ বহুত বেয়া কৰিছিলে আৰু অকণমান ভিডিঅ' কৰি আপোনালোককো দেখুৱাম আমাৰ গাঁৱৰ ঘৰত পোৱালৈকে আমি ভিডিঅ'টো আপোনালোকক দেখুৱাই যাম চাই থাকিব দেই আমি এতিয়া ঘৰত সোমোৱাৰ ৰাস্তাটো পাই গ'লোহি মেইন ৰোডৰ পৰা অকণমান সোমাই যাব লাগে লক্ষীপথাৰ আমাৰ গাঁওখন এনেই কপৌৱা বুলি কয় বহু দিনৰ মূৰত ঘৰলৈ আহিছোঁ কণমানি জন্ম হোৱাৰ পাছত মই ঘৰৰ পৰা ক'তো ওলোৱাই নাই তেনেকৈ প্ৰথম মা ঘৰতে আহিছোঁ সেয়েহে বহুত বেছি মনটো ভাল লাগিছে আৰু সেইকাৰণে মোৰ ইউটিউবতো ভিডিঅ'টো দিবলৈ মন গ'ল আৰু মই যিহেতু ইউটিউবত ভিডিঅ'সমূহ দিওঁৱেই আৰু আপোনালোকে চাব বুলি আশা ৰাখিলোঁ
ইফালে আমাৰ ঘৰ পাই গ'লোহি একেবাৰে চিম্পুল আমাৰ ঘৰ এয়া মা নঙলা খুলি দিলেই আৰু গাঁৱৰ মৰমবিলাক বৰ বেলেগ আৰু ৰাস্তাৰ পৰা দেখা পাই তেওঁ নঙলা খুলিয়ে থৈছে এইফালে আমাৰ ঘৰ আলহী আৰু এয়া এনাই বৰমা বৌ কণমানি বহি আছিলে আগফালে আৰু সন্ধিয়াখিনি সময়ত মা এনাই কণমানিহঁতে মই এনেই অকণমান বহিলোঁ আৰু ভিডিঅ' কৰিলোঁ তাৰপাছতে কণমানিও শুই আছিলে এয়া এনাইকে লৈছে আৰু যিহেতু এনাইকৰ বহুত মৰম মানে তেওঁ 5 দিন হস্পিটেলত একেৰাহে থাকিলে কণমানিৰ লগত আৰু এইফালে মই ভাত ৰান্ধিবলৈ ল'লোঁ আজি মোৰ পাল পৰিলে প্ৰথম আহিয়ে আৰু এইফালে ভাত পাতি ল'লোঁ আৰু এইফালে কি মাংস গম পাইছে আপোনালোকে এয়াও তেল নিদিয়াকৈ বনাইছোঁ দেই তাৰপিছতে এয়া তেল নিদিয়াকৈ বনাই খাবচোন বহুত টেষ্টি লাগে গাহৰি মাংস আলু দিছোঁ আৰু লগতে নহৰু আদা মছলা পাতিও একোৱেই দিয়া নাই আৰু গাহৰি মাংসখিনি কিদৰে বনাইছোঁ অকণমান দেখুৱাই দিছোঁ আৰু একেবাৰে শেষত বিলাহী দিছোঁ আকৌ এবাৰ কৈছোঁ তেল নিদিয়াকৈ বনাইছোঁ কিন্তু তাৰপাছতে ফ্ৰেঞ্চবিন কেইডালমানো দি দিছিলোঁ এইফালে হৈছেগৈ আৰু মোৰ মাংস ৰেডি হৈছেগৈ এনাইও আছে সেইকাৰণে মই অকণমান মাংস লৈ আহিছিলোঁ আৰু একেবাৰে শেষত পিঁয়াজ দিছোঁ পিঁয়াজ শেষত দিলে খাবলৈ বহুত টেষ্টি হয় নহয়নে বাৰু সেইকাৰণে অকণমান টেষ্টিকৈ বনাইছোঁ আৰু যিহেতু ঘৰলৈ আকৌ বহুত দিনৰ পিছতে অহা হ'ব কণমানিও স্কুল খুলিব সেয়েহে আহিলোঁ আৰু কেইদিনমানৰ কাৰণে তেনেকৈ আৰু মাংসখিনিত একেবাৰে ঘৰৰে ধনিয়া দেই ঘৰৰে ধনিয়া দি দিছোঁ আৰু এইফালে জলকীয়া অকণমানো দিলোঁ আৰু এইফালে মই ভাতো খাই ল'লোঁ ঘৰত মানে আচলতে দেউতাক আৰু মা আৰু এনাইহে আছে ভাইটিও নাছিলে বিহু শিকিবলৈ গ'ল আৰু বোৱাৰীও নাই মাকৰ ঘৰত আছেগৈ সেইকাৰণে আমাৰ ডাঙৰ কণমানিও শুলে সৰু কণমানিও শুই গ'ল আৰু মই এইফালে ভাত পানী খাই ল'লোঁ আজিলৈ ভিডিঅ'টো ইমানেই আছিলে এটি নতুন ভিডিঅ'তে পুনৰ লগ পাম